So, Assalamualaikum, namaste, Sasrikal, and welcome to my YouTube channel. I vlog. যেহেতু আপোনালোকে দেখা হৈছে লাষ্ট নাইট আমি সৰস্বতী আছিলোঁ, যিহেতু আহোঁতে কাৰো বেগতে পেট্ৰল নাছিলে আৰু গুৰুংদা বেগত পেট্ৰল ভৰাওঁতে কি হ'ল, কেৰাচিন মিছ হৈছিলে। সেইটো কাৰণে ডিউক 390 মিছ মাৰি আছিল গুৰুংদা বেগখন। আৰু আপোনালোকে ভাবিব এতিয়ালৈকে একো হোৱা নাই। ব'লা ব'লা আৰু যিহেতু আপোনালোকে আশীৰ্বাদ আৰু ভাল পোৱাৰ বাবে আপোনালোকে ভাবিব একোৱেই হোৱা নাই, আপোনালোকে দোৱা কৰিব যে একো নহওক, মোৰ ভাবিব একো নহওক। আৰু যোনটো আমি কেম্পত আছিলোঁ গুৰুংদা আৰু নয়নক ৰাখি থৈ আহিছোঁ, যিহেতু নয়নৰ বাইকখনৰ প্ৰব্লেম দি আছে। সেইটো আপোনালোকে যদি ভাবিছে ক্ৰিপ্ট' কাৰেঞ্চিত ইনভেষ্ট কৰিম বুলি, আপোনালোকৰ কাৰণে এটা এপ্লিকেশ্যন আনিছোঁ। এই এপ্লিকেশ্যনটো আপোনালোকে টকা আৰ্ণ কৰিব পাৰিব। সেই এপ্লিকেশ্যনটোৰ নাম হ'ল CoinSwitchCube। সেই এপটো আপোনালোকৰ 7.5 মিলিয়ন মানুহে ডাউনলোড কৰিছে এক বছৰত। আপোনালোকে যদি ট্ৰেডিং আৰু ক্ৰিপ্ট' কাৰেঞ্চিৰ বিষয়ে আপোনালোকে একো গম নাপায়, ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব CoinSwitchCube ইউটিউব চেনেলত। আপোনালোকে যাওক আৰু বহুত ধুনীয়াকৈ আপোনালোকে বুজি পাব। আপোনালোকে যদি ভাবিছে CoinSwitchCube আপোনালোকে যদি ইনভেষ্ট কৰিম বুলি ভাবিছে, আপোনালোকক মিনিমাম 100 ৰুপিজ আপোনালোকে ইনভেষ্ট কৰিব পাৰিব। আৰু আপোনালোকে যদি ভাবিছে ইনভেষ্টমেণ্ট কৰিম বুলি আৰু উইথড্ৰ ছুপাৰ ফাষ্ট, ডিপ'জিট ছুপাৰ ফাষ্ট আৰু KYCও ছুপাৰ ফাষ্ট আপোনালোকে পাব। এপটো ইমানেই ইজি, আপোনালোকে যেনেকুৱা ইউবেৰ या খানা আপোনালোকে যদি অৰ্ডাৰ দিয়ে যেনেকুৱা আপোনালোকে ফাষ্ট পায়, এনেকুৱা আপোনালোকৰ সেই এপটো বহুতেই ফাষ্ট। আৰু বেফিকিৰ ৰাহ উইথ CoinSwitchCube। আপোনালোকে যদি মোৰ লিংকটো যদি আপোনালোকে যদি ডাউনলোড কৰে, আপোনালোকে 50 ৰুপিজ পাব। আৰু ট্ৰাক এখন বুক কৰি থৈ আহিছোঁ, যিহেতু আমাৰ মানালীলৈকে গাড়ীখন লৈ আহিব। তাৰপিছত আমি গাড়ীখন ৰিপেয়াৰিং কৰিব লাগিব, যিহেতু মিছ মাৰি আছে আৰু এই ৰাস্তাত ৰিক্স ল'ব একদমেই মন নাই। সেইটোভাৱে আমি থৈ আহিছোঁ। আৰু এতিয়া পৃথ্বীৰাজ, সুনন্দা, বিকাশ আৰু মই গৈ আছোঁ। যিহেতু আমি ৰখোঁ, আমি বহুত ডেঞ্জাৰ ৱাটাৰ ক্ৰচিং পাম আৰু ৱাটাৰফল বহুত, আৰু ৱাটাৰ ক্ৰচিং বহুত লেতেৰাকৈ হৈছে। চ' বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। গুৰুংদা বাইকখনটো বেয়া হৈছে আৰু তান্দিলৈকে আমি ট্ৰাক এখন বুক কৰিছোঁ। নয়নৰ গুৰুংদা বাইকখন লৈ আহিব তান্দিত গৈ কেনে ফিউল ভৰাব লাগিব, ৰিপেয়াৰিং কৰিব লাগিব বাইকখন। আৰু নেটৱৰ্ক নাই, সেইটো কাৰণে আপোনালোকে ডেইলি ব্লগ পোৱা নাই। মানে নেটৱৰ্ক থাকিলে ভাল লাগে, কিন্তু নেটৱৰ্কে নাই। নেটৱৰ্কৰ বহুতে প্ৰব্লেম। এতিয়ালৈকে নেটৱৰ্ক নাই, মানে ঘৰতো খবৰ লোৱা নাই। মানে বেংগলৈকে কেছ হৈছিলে, নেটৱৰ্ক নাছিলে। এতিয়া ঘৰত কৈছোঁ যদি নেটৱৰ্ক নাপা তেতিয়াহ'লে গম পাবা কি নেটৱৰ্ক নাই, ফোন নালাগে। আৰু যিহেতু 7টাত ওলোৱা কথা আছিলে, আৰু 2 দিন এনেকুৱা দিন বেয়া পৰি গৈছে ন। পৃথ্বীৰাজৰ বাইক বেয়া হ'ল, সুনন্দাৰ বাইক বেয়া হ'ল, গুৰুংদাৰ বাইক বেয়া হ'ল, নয়নৰ বাইক বেয়া হ'ল। মানে কিবা নহয় কিবা এটা হৈ আছে, গম নাপায় কি হ'ল কি হোৱা নাই। আৰু বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ভালে ভালে গুৱাহাটী গৈ পালে হ'ল, যিহেতু আমাৰ লাডাখৰ লাষ্ট এপিছ'ড হয়। আপোনালোকে বহুতখিনি মৰম দিছে, লাভ ইউ ছ' মাছ। এনেকুৱা আপোনালোকে মৰম দি গৈ থাকিব। আপকামিং ৰাইড বহুত আছে। ৰাস্তাবোৰ চব ওৱান ৱে ৰাস্তা, হৰে না নামাৰে ৰাস্তা ব্লক। এতিয়া নাজানো কিমান টাইম ৰখিব লাগে ইয়াত। ফাইনেলি খুলি দিলে, মানে ৰাস্তাটো বনাই আছিলে, এতিয়া যাব লাগে। অ' ভাই ফাইনালি খুলি দিলে আৰু গৈ আছোঁ মজাকৈ।
আৰু যিহেতু আপোনালোকে দেখা পাইছে আগত কি বৰফৰ পাহাৰ আৰু ৱাটাৰ গছটোত যি ঠাণ্ডা লাগিব ৱাটাৰ গছতে যি ঠাণ্ডা লাগিব মাই গড গম নাপাওঁ আৰু ঠাণ্ডা বহুত ঠাণ্ডা এটুপ দুটুপকৈ বৰষুণ দি আছে মোৰ জেকেটটো কিন্তু ৱাটাৰপ্ৰুফ হয় কিন্তু কাম চলি যায় আৰু বেছিকৈ বৰষুণ দিলে ৰেইনকোট পিন্ধিব লাগে আৰু নিদিলে নালাগে বিসমিল্লাহিৰৰহমানিৰৰহিম একেলগে বাইক আহিবলৈ ডিষ্টাৰ্ব হয় বাইক এখন পৰিল মানে ৰুটবোৰ চাব লাগিব নাই চকে যেহেতু ভালে ভালে ফাৰ্ষ্ট ৱাটাৰ ক্ৰছিংটো আমি কমপ্লিট কৰিলোঁ গোটেইকেইটা কৰিছোঁ ভালকৈ আৰু যি ঠাণ্ডা তেনেকুৱা লাগি আছে ভৰি নাই বৰফৰ পাহাৰৰ বৰফ ঘূৰি ঘূৰি কেনে পুৰা বৰফ তেনেকুৱা ভৰিত লৈ তেনেকৈ চেন চেন যায় তাতকৈ ট্ৰিপল অৱস্থা পুৰা বেয়া আৰু যিহেতু আগতে আছে ৱাটাৰ ক্ৰছিং এতিয়া যাব লাগে আৰু ৰাস্তা চাওক হাত চাত বিষাই গৈছে পুৰা চোৱাকে যিহেতু আকৌ ৰাস্তা ব্লক আৰু ইয়াত গম নাপায় কিমান টাইম লাগে যিহেতু মাথাৰ বিষ বহুতেই হৈছে অক্সিজেন পোৱা নাই তো ইয়াত আধা ঘণ্টা 1 ঘণ্টা লাগিব চাওঁ কি হয় সঁচাকৈ আৰু যিহেতু ৰাস্তা খুলি দিছে এতিয়া যাব লাগে চেলুট ছাৰ ইয়াতে দেখা পাইছে কিমান কষ্টকৈ ৰাস্তা কাটি কেনে আমাৰ কাৰণে বনাইছে চেলুট সঁচাকৈ নহ'লে যাবই নোৱাৰিলোঁ হয় বাইক চাইক বেয়া হৈ গ'লে হয় ৰাস্তাতে আমি খোজ কাঢ়িবই নোৱাৰোঁ চব এইবোৰ চাইড কৰি ৰাস্তা বনাইছে লাভ ইউ মেন লাভ ইউ
চ' ফাইনেলি আমি আটাল টানেল পালোৱে আৰু এইটো হ'ল চন্দ্ৰ ব্ৰিজ আৰু যিহেতু ফাইনেলি সপোন এটা পূৰা হ'ল চব ভিডিঅ'তে চাইছিলোঁ যে আটাল টানেল আৰু ফাইনেলি দেখা পালোঁ আৰু সেই টানেলটো আপোনাৰ 10 কিলোমিটাৰ টানেল হয় আৰু ইয়াত যদি বৰফ যে জামি যায় যে বৰফ দি বা ভৰ্তি হৈ যায় ৰাস্তাবোৰ এতিয়া এই টানেলটো দি যাব পাৰে যদি টানেল নাথাকে তেতিয়া আপোনালোকৰ 20 কিলোমিটাৰ বেছি যাব লাগিব এতিয়া টানেলৰ কাৰণে 10 কিলোমিটাৰ মাইনাছ হৈ গৈছে আৰু কি মজা বনাইছে ন আপোনালোকৰ ভিতৰত যাই কেনে দেখাই আছোঁ ব'লা আৰু যিহেতু উজ্জ্বলা বেক চাইডে বহি বেক পেন হৈছিলে সেইটো কাৰণে মই পৃথিৱীৰ লগতে বহিছোঁ আৰু পিলিয়ানত আপোনালোকক আজি মই আটাল টানেল দেখাম অ' মাই গড ফাইনেলি আপোনাক আটাল টানেলত মই আপোনাক মটৰ ব্লগিং কৰি দেখাই আছোঁ পিলিয়ান বহি কেনে আৰু দেখা পাইছে বট চাইড লাইট আৰু কি ধুনীয়া লাগি আছে অ' মাই গড যিহেতু আটাল টানেল মই ইউটিউবত কাৰোবাৰ ভিডিঅ'তে দেখা পাইছিলোঁ আৰু এইটো এটা লিমিট আছে 40 to 60 আপোনালোকৰ লিমিট আছে সেই লিমিটত যাব নহ'লে স্পীডোমিটাৰ আছে কেচ কৰি আপোনালোকক ফাইন কাটি দিব অ' মাই গড পোহৰ এনেকুৱা পোহৰ ন বট চাইডেদি আপোনালোকে দেখাই পাইছে অ' মাই গড আৰু ইয়াত আৰু চবতকৈ কথা ইয়াত অফাৰ ট্ৰেকিং কৰিব নোৱাৰে আৰু ফাইনেলি আটাল টানেল ওলাই আহিলোঁ অ' মাই গড ইয়াত ফটো তুলিব দিছিলোঁ চ' আপোনালোকক আটাল টানেল দেখালোঁ আৰু যিহেতু বহুতে ঠাণ্ডা বৰষুণ পৰি আছে এবাৰ গহপুৰৰ বহুত বেয়াকৈ হেং মাৰিছিলে 1 ঘণ্টামান অন হোৱা নাছিলে কিন্তু ফাইনেলি অন হ'ল সেইকাৰণে এতিয়া ৰিস্ক নলওঁ যিটো পানী পৰি আছে সেইটো দুটুপকৈ আপোনালোকক লগ পাইছোঁ আমি য'ত ষ্টে কৰিম